অনামিকা মোৰ প্ৰথম প্ৰেমৰ তুমি এটি মিঠা কবিতা অনামিকা মোৰ হৃদয়ৰ কেনথ টকা এখন ছবি তুমি অৰ্থব তোমাৰ চুবুৰীত চাৰিওটা যেন হেৰাই যাওঁ মই বাৰে বাৰে তুমি অবিহনে মোৰ পৃথিৱীখন যেন আন্ধাৰ লগা স্কুলৰ সেই দিনবোৰৰ মনত তো গাইজ তো ফাইনেলি মই আছোঁ এইখিনি একচুৱেলি আপোনাৰ ডকমকা বুলি কয় তো ডকমকাৰ পৰা আপোনালোকে মোক সুধিব পাৰে ডকমকা কোন হয় কি জেগা আচলতে ডকমকা এটা কাৰ্বি আংলঙৰ এটা ভাল পিকনিক স্পট হয় আৰু ইয়াৰ পৰা যিটো আমাৰ অসমৰ বিখ্যাত ছিংগাৰ নীল আৰু অভিক মৃত্যুদণ্ড দিয়া হৈছিল এই জেগাডোখৰ ইয়াতে আছে য'ত মৃত্যুদণ্ডৰ পৰা নীল আৰু অভি দুজন ছিংগাৰে যিটো স্পট চাব গৈছিল সেই স্পটটোৰ নাম আছিল কাংখিলাংচু স্পটটো এই ডকমকাৰ পৰা বাওঁপিনে যাব লাগে এইপিনে প্ৰায় 10 কিলোমিটাৰমান জেগাত সোমাই যাব লাগে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই এই ডকমকাটো বেছি টাইম নালাগে পাবলৈ ধৰক 10-15 মিনিটৰ ভিতৰত পাই যায় প্ৰথম কাৰ্বি আংলঙত সোমাই আপোনালোকে পাব পাৰখোৱা বুলি পাৰখোৱাত তাতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এণ্ট্ৰি গেট আছে আৰু ডাঙৰ গাড়ী লৈ আহিলে 500 টকা দিব লাগে আৰু সৰু গাড়ী লৈ আহিলে ধৰক 200-300 টকাৰ ভিতৰত হৈ যায় যেনেকৈ ধৰক বাইক চাইকৰ কোনো ভিজিটিং চাৰ্জ নাই তো এইটো হৈছে কাংখিলাংচু যোৱা ৰাস্তা এইটো আপোনাৰ পিকনিক খাবলৈ মানুহে যায় বহুত ডাঙৰ ৱাটাৰ ফলছ আছে ক'তো মোৰ আজি যাবলৈ সময় নাই তো তথাপি আপোনালোকক দেখাই দিছোঁ এইটো হৈছে ডকমকা পইণ্ট ডকমকা পইণ্টটো আপোনালোকে সৰু বুলি ভাবে আপোনালোকে সৰু নহয় বহুত ডাঙৰ স্পট হয় এইটো বাছ গাড়ী আছে এইটো বাছ গাড়ী আপোনাৰ ডিফুলৈকে যাব ডিফু যেনেকৈ কাৰ্বি আংলঙৰ এইটো এটা কেপিটেল টাইপ যেনেকৈ ধৰক আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ গুৱাহাটী চিটি বা নলবাৰী টাউনখন ইয়াতো কাৰ্বি আংলং বুলি কোনো টাউন নাই কাৰ্বি আংলং ডিষ্ট্ৰিক্টখনৰ নাম আৰু কাৰ্বি আংলঙৰ হাৰ্টথ্ৰব হ'ল মানে হাৰ্টবিট হ'ল এইটো ডিফু ইপিনে গ'লে আপোনাৰ মাঞ্জা হৈ যাব লাগে মাঞ্জাৰ পৰা ৰাইট চাইড যাব লাগিব তাৰপিছত আৰু যদি আপোনালোকে হাফলং হৈ লামডিং হৈ যায় তেতিয়া আকৌ বেলেগ ৰাস্তা পায় ডাইৰেক্ট ডিফু পায় আৰু জংঘলৰ মাজে মাজে আৰু এইটো হৈছে নীল আৰু অভিক মৃত্যুদণ্ড দিয়া ঠাইডোখৰ তো আপোনালোকে চিন্তা কৰক আৰু ইয়াৰে মানুহক প্ৰায় 8জন মানুহক আমাৰ উচ্চতম ন্যায়ালয়ে যাজীৱন কাৰাদণ্ড বিহিছে এইটো কেছক লৈ তো মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰা বুলি মই ধৰিলোঁ তো আপোনালোকক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু জেগাটোৰ নাম আপোনালোকক মনত ৰাখক ডকমকা কাংখিলাংচু এই কাংখিলাংচু নামটো সঁচাকৈ আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাট ভয়ানক নাম কিয় কৈছোঁ আমাৰ অসমৰ উঠি অহা নতুন প্ৰজন্মক ইয়াতে হেৰি কৰা হৈছিলে মৃত্যুদণ্ডই দিয়া হৈছিলে একদম বিৰাট কি বুলি ক'ম আৰু যাক ভাষাৰে বুজাব নোৱাৰি এনেকুৱা ধৰক মৰ্মান্তিক ৰূপত মাৰিছে পাথৰেৰে মাৰিছে দাৰে মাৰিছে লাঠিৰে মাৰিছে তো এই মাৰি মৃত্যুদণ্ড দিয়া জেগাডোখৰে হ'ল এইডোখৰ কাংখিলাংচু ডকমকা তো গাইজ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আজি ভিডিঅ'টো মোৰ ইমানো আছিল জয় আই অসম গতিকে মোৰ গাড়ীখন ইয়াতে পামচাৰ হৈছিল পামচাৰ বনোৱাৰ কাৰণে ইয়াতে ৰখিলোঁ আৰু এইটো গাড়ী মই চলাওঁ খোলাবদী হয় আৰু আহি ইয়াতে কি কৰিব আৰু আমাৰ লাইফটোৱে এনেকুৱা গাড়ী লৈ য'তে ত'তে যাব লাগে তো এই জেগাটো আহি পামচাৰ বনোৱাৰ কাৰণে ৰখিলোঁ এইটো দোকানত ৰখিছোঁ আৰু এইটো দোকানত আপোনালোকে যদি আহে পামচাৰ বনাবলৈ তো বহুত ভাল হ'ব আৰু ভাল হ'ব এটা কাৰণতে ইয়াতে কোনো পুলিচ চুলিচৰ জামেলা নাই গাড়ীখন ৰখাই ধুনীয়াকৈ আপোনাৰ প্লেচ আছে
গাড়ীখন প্লেচ কৰা ইয়াত পামচাৰ বনাই ল'ব পাৰে টায়াৰ পাই যাব ভাল ভাল টায়াৰ চায়াৰো পাব এই ভাইটি কৈছে ভাল টায়াৰ যিকোনো গাড়ী টায়াৰ যিকোনো গাড়ী এনে গাড়ী টায়াৰ চাৰে যি আৰু এভেইলেবল আছে আৰু ইয়াতে পাৰ্কিং প্লেচো আছে কোনো ইয়াত মানে ভৰি খাব নালাগে কোনোবা ট্ৰাফিক গাড়ী ফটো চটো মাৰিব নেকি কোনো ভৰি খাব নালাগে যাতে গাড়ী আৰামত ৰাখক পামচাৰ বনাওক টায়াৰ লাগে টায়াৰ লওক ভাল আছে জাগাটো ভাল আছে আৰু যদি আপোনালোকৰ মনটো বৰিং লাগে তো চাহ তাহ খাবলৈ ঠাণ্ডা চাণ্ডা খাবলৈ এভেইলেবল এইটো টাউন প্লেচ হয় ডকমুকাৰ আৰু ইয়াতে আপোনালোকৰ আমাৰ নতুন প্ৰজন্মৰ উঠি অহা যুৱক নীল আৰু অভিক ইয়াতে মৃত্যুদণ্ড দিয়া হৈছিলে ইয়াৰে পাব্লিকে দিছিলে তো আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ জয় আই অসম।